ৰমেন বৰুৱাৰ কন্যা। আমি জানিব চেষ্টা কৰিম এই সন্দৰ্ভতে, যিহেতু সমগ্ৰ অসমে এই ৰমেন বৰুৱা সন্ধানহীন সন্দৰ্ভত সকলো উৎসুকতা হৈ আছে, কিন্তু তাৰ পাছতো কিছু কথা ওলাইছে, কিছু কথা বতৰা ওলাইছে, যিবোৰ কথা বতৰাই সামাজিক মাধ্যমতে হওক বা মানুহৰ মাজত কৌতূহল সৃষ্টি কৰিছে বা উৎকণ্ঠাৰ সৃষ্টি কৰিছে যে সন্তান আৰু পিতৃৰ মাজত কিছু সংঘাতক লৈ প্ৰশ্ন উত্থাপন। প্ৰথমে সুধোঁ, সেইদিনা কি হৈছিলে? সেইদিনাখন আচলতে ৰাতিপুৱা সোনকালে উঠা হৈছে, 8টামান বজাতে সাৰ পালোঁ। সাৰ পাই বতৰটো খুব বেয়া, গৰম, কিমান গৰম, ৰ'দ। তাৰপিছত মই বজাৰ যাবলৈ লৈছিলোঁ। দেউতাই মোক ক'লে মই যাম বজাৰলৈ, যিহেতু এইটো 8:30মান বজাৰ কথা। তাৰপিছত যিহেতু ইমান গৰম, ইমান ৰ'দ, দেউতাৰ মাজতে খুব গা বেয়া হৈ গ'ল। সেইটো কাৰণে মই দেউতাক ক'লোঁ, তুমি যাব নালাগে দিয়া, মই যাম, মইতো যাবলৈ ওলাইছোঁৱে। সেইটো বুলি দেউতাই ক'লে নাই ময়ে যাম। মই কৈছোঁ নালাগে, তোমাৰ ইমান ৰ'দত, তোমাৰ কিবা গণেশ মন্দিৰত যাব লগা আছে, কিবা মিটিঙৰ কিবা লিখা মেলা কৰিব লগা আছে, তুমি তালৈ যাম বুলি কৈছা। মই পুটুককৈ গৈ আহোঁ, গৈ আহি পালে তোমাৰ বজাৰখিনি কৰি আহি যাম মই। তাৰপিছত তুমি কিবা এটা খাই তুমি মন্দিৰলৈ যাবাগৈ। আহি তাৰপিছত দেউতাই কৈছে, মোক কি তুমি ৰুমত সোমাই বেমাৰী কৰিব বিচাৰিছা নেকি? মই কৈছোঁ সেইটো কথা নহয়, তোমাৰ যিহেতু গা বেয়া, মই সেইটো কাৰণে তোমাক যাবলৈ মানা কৰিছোঁ। নাই মই যাম। তো বেছি আৰু মই কৰি নাথাকিলোঁ, ঠিক আছে যোৱা, কথা নুশুনা যদি আৰু মই কি ক'ম। তাৰপিছত যাবলৈ লওঁতে তাৰপিছত মই ভাবিলোঁ মন চন বেয়া কৰিব নেকি, এটা কাম কৰিবা দেউতা, ব্ৰেকফাষ্টো নবনাওঁ, গৈ আছা যিহেতু কিবা এটা লৈ আহিবা, একেলগে খাম। দেউতাও তাৰপিছতে গ'ল, আহিলে, বজাৰ পাতি কৰি আহিলে, কিবা এটা লৈও আহিলে। তাৰপিছতে দেউতাই কৈছে মই নাখাওঁ। মই কৈছোঁ মোৰ অকলে খাবলৈতো মই বিচৰা নাছিলোঁ, একেলগে খাম বুলিহে কৈছিলোঁ, তুমি নোখোৱা যদি ময়ো নাখাওঁ। সেইখিনিয়ে আমাৰ কথা হৈছে। সেইটো কিমান সময়ৰ কথা? এইটো আপোনাৰ ঠিক আহি পাইছে 9টা ঠিক বাজা নাই আৰু ধৰক। আহি পাইছে, আহি পাই তাৰপিছতে মই নোখোৱা যদি ময়ো নাখাওঁ, মই কিয় অকলে খাম। তাৰপিছত দেউতাক যেনিবা তাৰপিছত আহা একো নহয় অকণমান খাবা বুলি কয়। দেউতাই অকণমান খাইছে, ময়ো খাইছোঁ। তাৰপিছত লাল চাহ একাপ বনাই দিছোঁ, লাল চাহ একাপ খাইছে। তাৰপিছত ধুনীয়াকৈ চোফাখনতে বহি পালে, অলপ দেৰি বহিছে, ফেনৰ তলতে বহি মেলি পালে আপোনাৰ ঠিক 10টা বাজা নাই, নবাজোতে উঠি পালে কাপোৰ কানি সলাই মেলি ওলাই যাব বুলি কাপোৰ কানি সলাই 10টামান বজাত মোক কৈছে মই মন্দিৰৰ পৰা আহোঁগৈ। যোনটো নৰ্মেল তেওঁ ডেইলি যায়, মন্দিৰলৈ ডেইলি যায়, গণেশ মন্দিৰৰ প্ৰেচিডেণ্ট হয় তেওঁ, ডেইলি যায়। ওলাই গৈছে, ওলাই যাওঁতে মই কৈছোঁ ঠিক আছে যোৱা। সেই 10টা বজাৰ পৰা 12:30, 1টা বজালৈকে দেউতা মন্দিৰতে থাকে, তাতে কাম বনবিলাক কৰি থাকে। আৰু সেইটো কথাৰ কাৰণে মই দেউতাক মানে দিগদাৰো, মোৰ কথা নাথাকে, মই ফোন নকৰোঁৱে। যেতিয়া দেখিছোঁ যে মই ফোন কৰোঁ 12:30, 1টা বজাত মই ভিতৰত ফোন কৰিছোঁ যে দেউতা কি বনাম, কি খাবা বুলি ফোন কৰিছোঁ। ফোনটো তেখেতৰ ছুইচ অফ পালোঁ প্ৰথম। ছুইচ অফ পোৱাৰ পিছত মই ভাবিলোঁ কেতিয়াবা দেউতাৰ সেই মোবাইলটোত, মানে সৰু মোবাইল ন, পকেটত থাকিলে নিজে ছুইচ অফ হৈ যায়, ডাব খালে। সেইটো হোৱা বুলি ভাবি পেলাই মই কৈছোঁ ঠিক আছে আৰু আধা ঘণ্টামান পিছত ফোন মই কৰিম। আকৌ তাৰপিছত 1টামান বজাত ফোন কৰিলোঁ, 1টামান বজাত ফোন কৰোঁতে তেতিয়াও ছুইচ অফ পালোঁ। মই কৈছোঁ কি হ'ল বা, মই কৈছোঁ তাৰপিছত মই একো নহয় আকৌ অকণমান পিছত 15-20 মিনিট পিছত আকৌ ফোন কৰিছোঁ, ছুইচ অফ। তেতিয়াৰ পৰা সেই 1:30 বাজিল, 2টা বাজিল, 2:30 বাজিল, 3টা, 3:30 যেতিয়া বাজিলে মই তেতিয়া চক খালোঁ। মানে দেউতাই কেতিয়াও আপোনাৰ এই 12:30, 1টাতকৈ দেৰি নকৰে, যদি বিশেষ একো তাতে ফাংচন বা মন্দিৰৰ কিবা পূজা পাঠ নাথাকে। যদি কিবা থাকে তেতিয়া ধৰক গোটেই দিনটো যদি পূজা পাঠ, কিবা গণেশ চতুৰ্থী হওক, মাজে মাজে আহি মেলি পালে মোক কিবা প্ৰসাদ অকণমানকে দি যায়, মিঠাই 2টামানেই দি যায়, মই ঘৰতে থাকোঁ যিহেতু, আহি দি থৈ যায়, সেনেকুৱা কৰে। সেইদিনাখন তেনেকুৱা একো কথা নাছিলে। মই তাৰপিছত প্ৰথমতে মই মোৰ বাইদেউক ফোন কৰিছোঁ, মনামী বেজবৰুৱা, মোৰ বৰদেউতাৰ ছোৱালী, ব্ৰজেন বৰুৱাৰ ছোৱালী তেখেত। তেওঁক মই ফোন কৰিছোঁ, বা এনেকুৱা তেনেকুৱা হৈছে, কি কৰোঁ বাৰু, দেউতাক ফোনটো দেখোন পোৱা নাই। মোক তেতিয়া বাইদেৱে কৈছে তই ইমিডিয়েটলি গণেশ মন্দিৰৰ কোনোবা এজনক ফোন কৰচোন, কোনোবা মেম্বাৰ, তাৰে যোন ছেক্ৰেটেৰী, মই সেই দাদাজনক ফোন কৰিলোঁ। কৈছে এনেকৈ দেউতাক লগ পাইছিলা নেকি মন্দিৰত? কৈছে মই ৰাতিপুৱা 10টামান বজাত গৈছিলোঁ, কিন্তু 10:15 মানলৈকে আছিলোঁ, ৰমেন দাক নাই দেখা, তাৰ পিছত আহিছে যদি মই নাজানো। মই কৈছোঁ ঠিক আছে হ'ব দিয়া, এনেকৈ বুলি কৈ ফোনটো থৈ মই লগালগ, তেতিয়ালৈকে 3:30মান বাজি গৈছে আৰু লগালগ মই গণেশ মন্দিৰ গ'লোঁ। গণেশ মন্দিৰত গৈ পেলাই দেখিছোঁ তাতে এজনো মানুহ নাই, তলা মৰা। তাৰপৰা ঠিক ওলাই আহি পালে আপোনাৰ ভাস্কৰ নাট্য মন্দিৰটো আছে যে, তাৰে সন্মুখত আইডিয়েল ফাৰ্মাচীখন আছে, তাতে দেউতা কেতিয়াবা আড্ডা মাৰে বা বহে, কথা পাতে। তাৰ লগতে এখন ৰেষ্টুৰেণ্ট আছে ৰূপজ্যোতিদাৰ, তাতেও বহে। মই দিনত নাযায় বাৰু, তথাপিও মই চাই আহিছোঁ কিজানি তাতে আছে, তাতেও নাই। তাৰপৰা অকণমান আগুৱাই গ'লে, চিধা গ'লে জোৰপুখুৰী পাৰটো, তাতে দেউতাহঁতৰ যোনটো নিউ আৰ্ট প্লেয়াৰ্ছ বুলি যোনটো ক্লাব আছে, তাতে পুৰণা ঘৰটো আছে, তাতে বহিছে নেকি বুলি গ'লোঁ, চালোঁ তাতেও নাই। আকৌ বাইদেউক ফোন কৰিছোঁ যে কি হৈছে, ফোনাফোনি চলি আছে আমাৰ তেতিয়ালৈকে 4টামান বাজি গৈছে। উভতি আহি মই গোটেই উজান বজাৰখন চলাত কৰিছোঁ, তাতে আছে নেকি, আকৌ বজাৰ গৈছে নেকি। তাৰপিছত যেতিয়া নাই, তেতিয়া লাহে লাহে দেউতাহঁতৰ যোনটো ক্লাব নিউ আৰ্ট প্লেয়াৰ্ছ বুলি, তাৰে মেম্বাৰখিনিক জনোৱা হ'ল, তেওঁক জনোৱা হ'ল। তাৰপিছত আৰু এজন দাদা আছে ৰণীদা বুলি, তেওঁক মই ফোন কৰোঁ, তেওঁ গম পালে ইন দি মিন টাইম। তেওঁ মোক কৈছে কি হ'ল, মই কৈছোঁ এনেকুৱা কৈছে, মোক কৈছে তই লগালগ পুলিচ ৰিপৰ্ট এটা দে, মিচিং ৰিপৰ্ট এটা দে।
তাৰপিছত মই এতিয়া মানে কেনেকৈ যাম, কি লিখিম, ক'ত যাম। তাৰপিছত লগালগ আকৌ মই বাক ফোন কৰিছোঁ যে বা তুমি যেনে তেনে যেনেকৈ আছা, য'ত আছা গুচি আহা, মিচিং ৰিপৰ্ট এটা দিব লাগে, মই অকলে কৰিব পৰা নাই, মোৰ সেইখিনি সাহস হোৱা নাই। সেই বুলি কওঁতে বা আহিলে বাৰু, আহি বায়ে গোটেই চিপৰ্টখিনি লৈ আহি বাইদেউৰ ল'ৰাটো মোৰ ভাগিনটো আৰু আমি তিনিওটাই গৈ পুলিচ থানালৈ গ'লোঁ। পুলিচ থানাত গৈ লগালগ আমি সেই ৰিপৰ্টখিনিতো দিলোঁৱে। ৰিপৰ্ট দিয়াৰ লগে লগে তেওঁলোক লগালগ বাৰু বিচাৰি মানে গৈছে, ইনভেষ্টিগেশ্যনৰ কাৰণে গৈছে, ক'ত যাব পাৰে ক'ত যাব নোৱাৰে। তাৰপিছৰ পৰাতো সেই পিছততো আপোনালোকে ফুটেজটো দেখিছে আৰু। এতিয়া কথাটো হ'ল কালিলৈকে হয়, আপোনাৰ দেউতাৰ মিচিং হিচাপে পুলিচেও অনুসন্ধান চলাই আছিলে, সকলো ঠিক আছিলে। কিন্তু তাৰ পাছত কিছু কথা এনেকুৱা ওলাইছে যে দেউতা যিদিনা ওলাই গ'ল সেইদিনা তেওঁ মানসিকভাৱে সুস্থ নাছিলে, আপোনাৰ আৰু দেউতাৰ মাজত কিছু মানসিক বা কাজিয়া পচাল হৈছিল, বা এনেকুৱা কথা ওলাইছে যে আপুনি দেউতাৰ ওপৰত কিছু মানসিকভাৱে চাপ প্ৰয়োগ কৰিছে, যিবোৰ কথা এনেকৈ ওলাইছে সেইবোৰ কি ক'ব? মোৰ এইটো কথাত ক'বলগীয়া একো নায়েই। বৰ্তমান মোক এতিয়া দেউতাকহে ঘূৰাই আনিব লাগে, সেইটো একো ডাঙৰ, এইবিলাক এতিয়া একো ডাঙৰ কথাই নহয়। মোৰ কথাটো হৈছে কোনোবাই যদি মোৰ দেউতাক ক'ৰবাত দেখিছে, মেইন কথাটো হৈছে ৰমেন বৰাক ঘূৰাই আনক। এইটো কথাত মোৰ একো ক'বলগীয়া নাই। কোনোবাই মোৰ কথা কিবা কৈছে নকৈছে, মোৰ তাতে একো ক'বলগীয়া নায়েই। মোৰ খালি এটাই কথা, মোৰ দেউতাক ঘূৰাই আনিব লাগে, বাছ সেইখিনিয়ে মোৰ কথা। মানে এইখিনি কথা বতৰা কোনো একেবাৰে কি আছে কি নাই মই নাজানো, আৰু নাজানো যেতিয়া মই কিয় ক'বলৈ যাম? মোৰ ক'বলগীয়া সেইটোতে শেষ নহয়, মই একোৱেই নাজানো। কিয় কৈছে, কোনে কৈছে, কাক কি লাগে মই গম নাপাওঁ। মোৰ দেউতা ওলাই গৈছে, মই বিচাৰিছোঁ মোৰ দেউতা ঘূৰি অহাটো। তাৰ বাহিৰে মোৰ আৰু একো কথা ক'বলগীয়া নাই, আৰু মই এইখিনি কথা ক'বলৈও নিবিচাৰোঁ এতিয়া। কি ক'ম মই? কিবা থাকিব লাগিব নহয় মোৰ লগত। মানে সামাজিক মাধ্যমতে হওক বা সংবাদ মাধ্যমতে হওক, এইটো কিহৰ কাৰণে কৰিছে? কাৰোবাক হয়তো কিবা বিচাৰিছে, কিবা লাগে চাগে, এইটো মই নাজানো। কিন্তু মোৰ এইখিনি কথাত একো ক'বলগীয়া নাই। দেউতাৰ আপোনাৰ মাজৰ সম্পৰ্কটো কেনেকুৱা হ'ব পাৰে বাপেক জীয়েকৰ? মই দেউতাৰ লগতেই থাকোঁ, 24 ঘণ্টা মই দেউতাকে লগ পাই থাকোঁ। এতিয়া মানুহে কি হিচাপত কি ভাবিছে মই নাজানো। মই আছোঁ মোৰ দেউতাৰ লগত, সেইটো মই জানো। বাপেক জীয়েকৰ মাজত কেতিয়াবা তৰ্ক বিতৰ্ক হয়, যেতিয়া সেইদিনাখন যোনটো হৈছে যে তুমি ৰাতিপুৱা ওলাই যাব নালাগে, বাছ সেইখিনিয়ে কথা। সেইখিনিয়ে মানুহে বাহিৰৰ পৰা কি শুনি কি কথা উলিয়াইছে, কি কৈছে মই ক'বলৈ নাই, আৰু মোৰ দৰকাৰো পৰা নাই নহয়, গম পাইছেনে? এতিয়া মেইন কথাটো কি আপোনালোকে কওকচোন? মোৰ দেউতা ঘূৰি অহাটো মেইন হয়, মই সেইটোৱে বিচাৰিছোঁ। মোৰ তাতকৈ বেছি ক'বলগীয়া একো নাই। আৰু আজি আৰক্ষীৰ ওচৰত আপুনি কৈছে, আৰক্ষী যিহেতু মোৰ দেউতা আৰু মই একেলগে থাকোঁ, মোৰ থকা সময়ত দেউতা যিহেতু নৰ্মেলকৈ ওলাই গৈছে, তো পুলিচে মোকেই সুধিব, আৰক্ষীয়ে মোকেই সুধিব যে কি হৈছিলে সেইদিনাখন। যোনখিনি কথা মই আপোনাক কৈছোঁ সেইখিনি কথা তেওঁলোকৰ আগতো কৈছোঁ, বাছ সেইখিনিয়ে। আৰু আজি আৰক্ষীয়ে যেতিয়া CPA প্ৰেছ মিট দিছিলে, তেওঁ এটা কথা কৈছে যে কিছু ঘৰৰ ভিতৰত কিছু সংঘাত বা গৃহ কিবা কণ্ডল আছে, নিশ্চয় কিছু তথ্যত পাইছোঁ বুলি কৈছে। সেইবোৰ সন্দৰ্ভত আপুনি কিবা কথা পাতিছিলে নেকি? মোৰ লগত তেনেকুৱা ধৰণৰ কথা একো পতা হোৱা নাছিলে বাৰু, কিন্তু কি কথাত কি কাৰণে কি কৈছে মই গম নাপাওঁ। তেওঁ প্ৰেছ মিট দি এইখিনি কথা কৈছে। আচ্ছা, মই গম নাপাওঁ, কাৰণ কি মই একো এইবোৰ চোৱাও নাই। মোক যোনখিনি কথা সুধিছে, আপোনালোকে যোনখিনি কথা সুধিছে, মই সেইখিনি কথাই কৈছোঁ, তাতকৈ বেছি কথা মই একো কোৱা নাই। কিছু মানসিকভাৱে তেওঁ ভাগি পিনাই ঘৰৰ পৰা ওলাই গৈছে বুলি তেওঁ কৈছে, কিছু তথ্য পাইছোঁ বুলি কৈছে। সেইটো তথ্যটো মই পোৱা নাই এতিয়ালৈকে, কাৰণ কি মোক আজিলৈকে একো নক'লে। কিবা যদি হৈছেও প্ৰব্লেম, দেউতা এক্সপ্ৰেছিভ মানুহটো এক্সপ্ৰেছিভ নহয়, মানে কেতিয়াও মোৰ আগত খুলি কেতিয়াও নক'লে। হয়তো তেখেতৰ গা ভাল নাছিলে বা কিবা অকণমান ভাবিছিলে নেকি মই অকলে পাৰিম নোৱাৰিম, সেনেকুৱাও হ'ব পাৰে। মই একমাত্ৰ ছোৱালীটো, হয়তো তেনেকুৱা কিবা ভাবিব পাৰে, কিন্তু তেনেকুৱা বেলেগ একো তেনেকুৱা সংঘাত একো নাছিলে, মানে হাই কাজিয়া মাৰপিট একো নাই তেনেকুৱা। এতিয়া মোৰ ঘৰৰ কথা মইহে জানিম, বাহিৰা মানুহে কি কৈছে এইটো মোৰ ক'বলগীয়া নাই। তাৰমানে মোৰ ঘৰৰ কথা মই জানিম।